গুড মৰ্ণিং। মই একদম শ্বৰ্টকৈ কথা দুই এটা ক'ম। বৰ্তমান APSC CCৰ ইণ্টাৰভিউ চলি আছে আৰু 29 তাৰিখ মানে ইণ্টাৰভিউটো শেষ হ'ব। গতিকে আমি ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত বা ডিচেম্বৰৰ 10 তাৰিখৰ ভিতৰত আমি ৰিজাল্ট এক্সপেক্ট কৰিব পাৰোঁ। বৰ্তমান যিটো ইণ্টাৰভিউ চলি আছে সেইটোত মানে দুই এজন ষ্টুডেণ্টৰ লগত মই কথা পাতিলোঁ যে ইণ্টাৰভিউটো কেনেকুৱা হৈছে। চ' মোৰ যিটো প্ৰেডিক্টেড লাইন আছিল, যিটো লাইনত মই ইণ্টাৰভিউ এক্সপেক্ট কৰি আছিলোঁ, সেইটো লাইনতে তেওঁলোকক ইণ্টাৰভিউ সুধিছে। গতিকে তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, প্ৰথমতে তোমালোকে যে বিভিন্ন মক টেষ্টবিলাক দিছা বিভিন্ন ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰৰ, এই মক টেষ্টবিলাকত যিবিলাক কুৱেশ্যন দিছে এইবিলাক টোটেলি পাহৰি যোৱা আৰু কি মনত ৰাখা যে তোমালোকৰ নিজৰ লাইফটো ৰুমিনেট কৰা, যে তুমি মেট্ৰিকত কি ৰিজাল্ট কৰিছিলা, হায়াৰ ছেকেণ্ডেৰীত কি ৰিজাল্ট কৰিছিলা, ফেভাৰেট ছাবজেক্ট কি আছিল মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত ডিগ্ৰীত কি পঢ়িলা, ডিগ্ৰী ছাবজেক্টটো APSC মানে চাকৰি পালে কেনেকৈ হেল্প কৰিব, ডিগ্ৰীৰ পিছত তুমি কি কৰিলা, চাকৰি কৰিলা নে পঢ়িলা, সেই চাকৰি কি চাকৰি কৰিলা, সেই চাকৰিটোৱে তোমাক মানে